Hello everyone, Job Hub'ৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো। আশা কৰো আপোনালোকে ভালে আছে আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে নিশ্চয়। বহু দিনৰ মূৰত ভিডিঅ' এটা কৰিবলৈ ওলাইছো। আজি আমি কথা পাতিম BSF এ শেহতীয়াকৈ স্পৰ্টছ কোটাৰ আণ্ডাৰত কেইটামান পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে আৰু সেই সম্পৰ্কে আমি কথা পাতিম। তেন্তে আহক পোনে ভিডিঅ'টো আৰম্ভ কৰোঁ। BSF স্পৰ্টছ কোটাৰ আণ্ডাৰত মানে জেনেৰেল ডিউটি পোষ্টৰ কাৰণে 549টা কনষ্টেবল পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। আপোনালোকে ইয়াৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, মানে অকল অনলাইন মোডতে এপ্লাই কৰিব লাগিব। 27 ডিচেম্বৰ 2025ৰ পৰা 15 জানুৱাৰী 2026 লৈকে ওপেন কৰা হ'ব। গতিকে সেই সময়খিনিৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। 549টা ভেকেঞ্চি আছে স্পৰ্টছ এণ্ড গেমছ কোটাৰ আণ্ডাৰত। পোষ্টটো আপোনালোকৰ কনষ্টেবল জেনেৰেল ডিউটি স্পৰ্টছ কোটাৰ আণ্ডাৰত হ'ব আৰু বেচিক পে লেভেল আপোনালোকৰ 7 মতে এজ পাৰ 7 কমিশ্যন মতে হ'ব। পে লেভেল 3 হ'ব আৰু 21,700ৰ পৰা 69,100 লৈকে 100 হ'ব আপোনালোকৰ পে লেভেলটো। আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী যিখিনি ৰুল থাকে, যিখিনি ৰুল ৰেগুলেশ্যন থাকে বা এলাউৱেন্সেছ যিখিনি থাকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীৰ কাৰণে আপোনালোকৰ ক্ষেত্ৰতো সেইখিনিয়ে এপ্লাই হ'ব। ইয়াৰ বাবে ইয়াতে নেম অফ দ্য পোষ্ট দি পেলাই দিছে স্পৰ্টছ পাৰ্চন মানে জেনেৰেল ডিউটিৰ আণ্ডাৰত। আৰু এইজ আপোনালোকৰ জেনেৰেলখিনিৰ কাৰণে 18ৰ পৰা 23 ইয়াৰ্ছ হ'ব লাগিব আৰু বাকী এইজ ৰিলেক্সেশ্যনখিনি দিয়া আছে গোটেই এডভাৰটাইজমেণ্টত। আপোনালোকে এবাৰ পঢ়ি চাব। মই এডভাৰটাইজমেণ্টটো যিহেতু বহুত বেছি দীঘলীয়া সেইকাৰণে মই গোটেইখিনি কাভাৰ কৰা নাই, যিমানখিনি প্ৰয়োজন সেইখিনিহে কাভাৰ কৰিছোঁ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে, মেট্ৰিকুলাৰ হ'ব লাগিব, নহ'লে তাৰ ইকুইভেলেণ্ট হ'ব লাগিব ৰিকগনাইজ বৰ্ড এখনৰ পৰা। আৰু এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু যিহেতু স্পৰ্টছ কোটাৰ আণ্ডাৰত হয় গতিকে স্পৰ্টছ কোৱালিফিকেশ্যনখিনি লাগিব। ইয়াতে গোটেইখিনি স্পৰ্টছ কোৱালিফিকেশ্যন দিয়া আছে যে ইণ্টাৰনেশ্যনেল ইভেণ্টৰ ক্ষেত্ৰত পাৰ্টিচিপেট কৰা বা মেডেল অন কৰা বা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত মানে চেম্পিয়নশ্বিপ হোৱা, তাৰপিছত নেশ্যনেলৰ ক্ষেত্ৰত মেডেল পোৱা, নেশ্যনেল গেমছৰ ক্ষেত্ৰত নেশ্যনেল চেম্পিয়নশ্বিপ, এই গোটেইখিনি দিয়া আছে। আপোনালোকে লাষ্ট 2 ইয়াৰ্ছত কি মানে এই গোটেইখিনি এবাৰ ভালদৰে পঢ়ি ল'ব কি হিচাপত আপোনালোকে এডুকেশ্যন মানে স্পৰ্টছ কোৱালিফিকেশ্যনখিনিৰ কাৰণে আপোনালোকে কোৱালিফাই হয় নে নহয়। আৰু যদি হয় এয়া সঁচাকৈয়ে এজন খেলুৱৈৰ বাবে আটাইতকৈ ভাল খবৰ যে ইমানকেইটা ভেকেঞ্চি ওলাইছে আপোনালোকৰ বাবে। আৰু এতিয়া চাওঁ হওক যে এপ্লাই কেনেকৈ কৰিব। আৰু মই আগতে উল্লেখ কৰিছিলোঁ আপোনালোকক যে এপ্লাই অনলাইন মোডত কৰিব লাগিব। সেইকাৰণে ইয়াতে BSFৰ ৱেবছাইটটো দি থোৱা হৈছে। এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তেওঁলোকে আপোনালোকক কৈ দিছে যে এপ্লাই কৰাৰ আগতে যিখিনি ইনষ্ট্ৰাকশ্যনখিনি আছে সেই ইনষ্ট্ৰাকশ্যনখিনি এবাৰ ভালদৰে পঢ়ি ল'ব। আৰু অনলাইন ছাবমিট কৰিব লাগিব, অফলাইন ছাবমিট কৰিলে নহ'ব। আৰু খেলৰ ডকুমেণ্টখিনি আপলোড কৰিব লাগিব। যিহেতু এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে গতিকে সেই এডুকেশ্যনেল কোৱালিফিকেশ্যনখনো ছাবমিট কৰিব লাগিব। আৰু আপোনালোকৰ খেল ৰিলেটেড যি স্পৰ্টছৰ ক্ষেত্ৰত যি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি ছাবমিট কৰিব লাগিব। আৰু আপোনালোকৰ ফিজ হ'ব 159 ৰুপিজ। ঠিক আছে। আৰু এইখিনি আপোনালোকৰ যিখিনি ফিমেল কেণ্ডিডেট হয় বা SC আৰু STৰ খিনিৰ কাৰণে এইখিনি নহয়, যিখিনি OBC আৰু মানে জেনেৰেল কেটেগৰী হয় তেওঁলোকৰ কাৰণে 159 ৰুপিজ হয় ফিজটো। আৰু কোনো ধৰণৰ আপোনালোকে এক্সামৰ কাৰণে TADA দিয়া নহ'ব, এইখিনিও দি থৈ দিয়া হৈছে। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ গোটেইখিনি মানে মাৰ্কছৰ ভিতৰত তাৰপিছত স্পৰ্টছ কোটাই গোটেইখিনি চাই পেলাই যি আপোনালোকৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে সেই গোটেইখিনি চাই পেলাই চিলেকশ্যন প্ৰচেছটো হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, মানে ফিজিকেল ভেৰিফিকেশ্যন হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, এই গোটেইখিনি হ'ব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে ইমানখিনি আছিল ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভাল পাইছে। আপোনালোকৰ ফালৰ পৰা যদি কিবা পৰামৰ্শ আছে তেন্তে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু ভালদৰে পঢ়ি থাকক, নিশ্চয় আপোনালোকে আপোনালোকৰ যি লক্ষ্য সফল হ'ব পাৰিব। থেংক ইউ।